APSC CCৰ প্ৰিপাৰেশ্যন কি এটা ট্ৰেপ হয় নেকি? এই কথাষাৰকে এই ভিডিঅ'টোত ভাল ধৰণে মই বিশ্লেষণ কৰিম। ফাৰ্ষ্ট অফ অল ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে সুচিত্ৰা ACSৰ ফাউণ্ডেশ্যন কোৰ্চৰ কথা অলপ মই ক'ব বিচাৰিম। সুচিত্ৰা ACSৰ ফাউণ্ডেশ্যন কোৰ্চটো এনেকুৱা ধৰণে ডিজাইন কৰা হৈছে য'ত আপোনালোকে লাইভ আৰু ৰেকৰ্ডেড ক্লাছ পাব। ষ্টাডি মেটেৰিয়েলছখিনি এনেকুৱা ধৰণে বনোৱা হৈছে যিটো ষ্টাডি মেটেৰিয়েল পঢ়াৰ লগে লগে আপোনালোকে কোনো ধৰণৰ বেলেগ ষ্টেণ্ডাৰ্ড বুকছ পঢ়াৰ দৰকাৰ নপৰিব। ইয়াত পাৰ্চনেলাইজ ধৰণৰ মেণ্টৰশ্বিপো ইয়াত পাব, ঠিক আছে। চ' ইয়াৰ বিষয়ে আপোনালোকে যদি সবিশেষ জানিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনত ডিছপ্লে হৈ থকা নাম্বাৰত কণ্টেক্ট কৰিব পাৰে, ঠিক আছে। আমি ভিডিঅ'টোৰ টপিকটোত গুচি আহোঁ। চ' আমি গোটেই হাইপোথেচিছটো ডিছকাছ কৰাৰ আগতে মই আপোনালোকক কনটেক্সট ক'ব লাগিব। প্ৰতি বছৰে কি হয় আপোনালোকে জানে যে লাখ লাখ এছপিৰেণ্ট ACS APS অফিচাৰ হ'বলৈ আহে, বাট 3 পৰা 5 বছৰৰ ভিতৰত তেওঁলোকৰ কি অৱস্থা হয়, বহুতে প্ৰিপেয়াৰ কৰিয়েই থাকে, ঠিক আছে। আকৌ বহুতে কি হয় যে প্ৰিপাৰেশ্যন আধাতে এৰি দিবলগীয়া হয়, ৰাইট। আৰু কিছুমানৰতো কনফিডেন্সো লুজ হৈ যায়, ঠিক আছে। চ' এইটো ক্ষেত্ৰত চাব গ'লে গোটেই প্ৰিপাৰেশ্যনটো কি হয় যে এটা ট্ৰেপ গতে আমাৰ ফিল হয়, ৰাইট। চ' গোটেই কথাখিনি ডিছকাছ কৰাৰ আগতে মই এই যিটো ৱৰ্ড ইউজ কৰি আছো আমি বাৰে বাৰে, ট্ৰেপ, ঠিক আছে। এই ট্ৰেপটো কি এক্সেক্টলি হয় তাক ডিফাইন কৰি ল'ব লাগিব, তেতিয়াহে আমি আগবাঢ়িব পাৰিম, ৰাইট। চ' ট্ৰেপ মানে হৈছে আমাৰ ক্ষেত্ৰত এটলিষ্ট যে যদি আমাৰ ভেলুৱেবল ইউথৰ ইয়াৰ্ছ, যেতিয়া আমি বেছিভাগ প্ৰিপাৰেশ্যন কৰাৰ সময়ত আমাৰ আটাইতকৈ মানে ভেলুৱেবল যিটো ইউথ সেইটো আমি ইয়াত ইনভেষ্ট কৰোঁ, ৰাইট। ত' সেইটো যদি অবাবতে গুচি যায় তেতিয়াহ'লে এইটো ট্ৰেপ হয়, ঠিক আছে। যদি ছাকচেছ অফ মানে যিটো চান্সেছ অফ ছাকচেছ আছে, ঠিক আছে, সেইটো যদি বহুত বেছি ল' হয় তেতিয়াহ'লেও এইটো এটা ট্ৰেপ বুলি আমি কনচিডাৰ কৰিব পাৰোঁ, ঠিক আছে। ইয়াত যদি আমাক ফলছ হোপৰ ক্ৰিয়েট কৰে, ঠিক আছে, এই প্ৰিপাৰেশ্যনটোৱে, তেতিয়াহ'লেও এইটো এটা ট্ৰেপ হয়, ৰাইট। আৰু যদি আমি প্ৰিপাৰেশ্যন কৰাৰ পিছত বছৰ বছৰ প্ৰিপাৰেশ্যন কৰাৰ পিছত যদি আমাৰ একোৱেই লাভ নহয়, ঠিক আছে, আমি নিজৰ যিটো আগৰ ভাৰ্চন আছিলে সেইটো ভাৰ্চনৰ পৰা আমি যদি একোৱেই লাভ নহয় তেতিয়াহ'লে সেইটো এটা ট্ৰেপ হয়, ৰাইট, ঠিক আছে। চ' ইন দিছ চেন্স মানে আমি যদি চাওঁ গোটেইকেইটাইতো APSCত ফিট হৈ যায়, ৰাইট। APSC চিভিল চাৰ্ভিচেছৰ প্ৰিপাৰেশ্যন তাতে ফিট হয়, UPSCৰ প্ৰিপাৰেশ্যনতো ফিট বহে, ৰাইট। চ' কথাটো কি, ৰিয়েলিটি কি, ঠিক আছে। আপোনালোকৰ ফিল হ'ব পাৰে যে APSC এটা ট্ৰেপ হয়, যিটো আপোনালোকে থাম্বনেইলতো দেখিবলৈ পাইছে, বাট ৰিয়েলিটি হৈছে যে APSC ইজ নট দ্য ট্ৰেপ। আমাৰ যিটো ৰং ষ্ট্ৰেটেজি, ঠিক আছে, আমাৰ ষ্ট্ৰেটেজি ৰং হয়, ডেট ইজ দ্য ট্ৰেপ, অ'কে। মই এইটোক আপোনালোকক কনভিন্স কৰাই দিম, ৱেইট ফৰ ইট, ঠিক আছে। আমাৰ ৰং ষ্ট্ৰেটেজি কি হয়, আমি ভাবো যে ষ্ট্ৰেটেজি মানে GS পেপাৰ 1, 2, 3 কেনেকৈ পঢ়িম কি পঢ়িম সেইটোৱে ষ্ট্ৰেটেজি, ঠিক আছে। আমাৰ মানে ভাৱধাৰাটো এনেকুৱা ধৰণৰ থাকে, বাট ৰং ষ্ট্ৰেটেজি মই ভাবো যে এইটো মোৰ অপিনিয়ন হয়, আপুনি ডিজএগ্ৰিও কৰিব পাৰে। ডিজএগ্ৰি কিহৰ কাৰণে কৰিছে আপোনালোকে কমেণ্ট ছেকশ্যনত যদি জনায় মই ভাল পাম। কথাটো কি যে আপোনাৰ ওচৰত যদি প্লেন বি নাই, ঠিক আছে, আপোনালোকে ডাইৰেক্টলি APSCৰ প্ৰিপাৰেশ্যনত জাম্প কৰিছে একো নভবা নিচিন্তাকে, ঠিক আছে। যিটো ৰিয়েলিটি হয় সেইটো গম নাপায় আপোনালোকে, ঠিক আছে। পোষ্ট কিমান আহে, ঠিক আছে, কিমান ছাকচেছ ৰেচিঅ' হয়, এই গোটেই কথাখিনি আপুনি নজনাকে যদি আপুনি কিবা এটা মুভি চাই বা আপোনাৰ লগৰ ল'ৰাই প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছে সেইটো চাই বা বেলেগ যিকোনো ধৰণৰ মানে এটা শ্বেলো ৰিজনৰ কাৰণে যদি আপুনি APSC CCৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰে, দেন ইটছ ইয়ৰ ৰং ষ্ট্ৰেটেজি আৰু ডেট ইজ দ্য ট্ৰেপ, অ'কে। চ' সেই কথাষাৰ সদায় মনত ৰাখিব যে আমি যেতিয়া তেতিয়া যিকোনো ধৰণৰ এটা এক্সামক বদনাম কৰিবলৈ ষ্টাৰ্ট কৰোঁ যে ইট ইজ এ ট্ৰেপ, ঠিক আছে, এনেকুৱা ধৰণে আমি ভাবিবলৈ লওঁ, ঠিক আছে। বাট আপোনালোকে নিজে ভাবক এই কথাষাৰ লজিকেল হয় নে নহয়। আমাৰ ৰং ষ্ট্ৰেটেজি হয় যে আমি নাভাবিলোঁ যে এই প্ৰিপাৰেশ্যনটো কৰাৰ আগতে মোৰ ওচৰত বেকআপ প্লেন আছে নে নাই। মই যদি কিবা কাৰণে এই প্ৰিপাৰেশ্যনটোত ছাকচিড হ'ব নোৱাৰো, সেইটোতো এটা পচিবিলিটি, সেইটো কোনো ডিমটিভেশ্যন নহয়, সেইটো এটা ৰিয়েলিটি, ঠিক আছে। সেইটো যদি নহয় মই কি কৰিম, মই কি কৰি পিনে পেটটো চলাম, ঠিক আছে। সেইটো বেলেগ বেলেগ মানুহৰ কাৰণে বেলেগ বেলেগ হ'ব পাৰে। কাৰোবাৰ কাৰণে সেইটো লগে APSC প্ৰিপাৰেশ্যন কৰি আছে লগে লগে BEdও কৰি আছে, ঠিক আছে, APSC প্ৰিপাৰেশ্যন কৰি আছে আকৌ মাষ্টাৰ্ছো কৰি আছে বা PhDও কৰি আছে, ঠিক আছে, APSC প্ৰিপাৰেশ্যন কৰি আছে বা বেলেগ কিবা তেওঁলোকে বিজনেছো কৰি আছে, যিকোনো ধৰণৰ হ'ব পাৰে। বাট আপুনি নিজে ভাবক যে এটা ইনভেষ্টমেণ্ট, আমি যেতিয়া ফাইনেন্সিয়েল লিটাৰেচি ইনভেষ্টমেণ্ট সেইবোৰৰ কথা পঢ়োঁ তেতিয়াও আমি কি পঢ়োঁ যে ডোন্ট পুট অল দ্য এগছ ইন দ্য চেম বাস্কেট,
মানে গোটেইখিনি এক সেম বাস্কেটত নথব যদি সেইটো বাস্কেট যদি কিবা হৈ যায় তেতিয়াহ'লে গোটেই একখিনি গ'ল আৰু ঠিক আছে আমি লাইফক লৈ পিনে এনেকৈ ধৰণৰ ধামালি কৰিব নালাগে আপোনাৰ ওচৰত যদি প্লেন বি আছে আপুনি যে খাটাং যে এপিএছচি হলে ভাল কথা নহলেও ভাল কথা সেইটো ক্ষেত্ৰত আপোনাৰ কি ট্ৰেপ ইয়াত ঠিক আছে একো ট্ৰেপ নাই ৰাইট তাৰপিছত চাওক এতিয়া মই এইটো প্লেন বিৰ কথা মই ডিছকাছ কৰিলো যদি আপোনালোকে ইচ্ছা কৰে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব মই প্লেন বিৰ ওপৰত আৰু ভিডিঅ' লৈ আহিম ঠিক আছে এতিয়া চাওক মই প্ৰিপাৰেশ্যনৰ ভিতৰত সোমাম এতিয়া প্ৰিপাৰেশ্যনত কি হয় আপোনাৰ কনচিষ্টেঞ্চি নাথাকে ঠিক আছে যে মটিভেশ্যন এটা থাকে কিছুমানে কয় আকৌ স্যাৰ মোক মটিভেটেড কৰি দিয়ক ঠিক আছে ডিসিপ্লিন নাই কনসিস্টেন্সি নাই তাৰ কাৰণে গোটেই প্ৰিপাৰেশ্যনত কেতিয়াবা পঢ়ে কেতিয়াবা নপঢ়ে ঠিক আছে নটিফিকেশ্যন অহাৰ পিছত পঢ়ে এনেকুৱা ধৰণৰ কৰি থকাৰ ফলত আমাৰ কি হয় যে এপিএছচিত প্ৰিপাৰেশ্যনত লেকিং হৈ যায় ঠিক আছে আৰু কনসিস্টেন্সি নথকাৰ জেনুইন ৰিজনো হ'ব পাৰে কোনোবাই ধৰি লওক ৱৰ্কিং প্ৰফেশ্যনেল হয় চ' তাৰ কাৰণে অলপ ডিফিকাল্ট হয় কনসিস্টেন্সি মেইনটেইন কৰা কিছুমান আকৌ এক্সপেৰিয়েন্ট এনেকুৱা ধৰণৰ থাকে ৱৰ্কিং হয় আকৌ মাদাৰো হয় ঠিক আছে তাহাঁতৰ কাৰণে কনসিস্টেন্সি মেইনটেইন কৰা প্ৰব্লেম হয় যি কি নহওক লেক অফ কনসিস্টেন্সি এটা ৰিজন হয় যাৰ কাৰণে আমি কি হয় যে এপিএছচিত সাকসিড হ'ব নোৱাৰো ঠিক আছে কনসিস্টেন্ট হ'ব লাগিব এপিএছচিত যদি আপুনি সাকসিড হ'ব বিচাৰিছে কনসিস্টেন্ট মানে কি যে আপুনি সদায় অলপ 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 অলপকে পঢ়ি থাকিব লাগিব আদাৰৱাইজ কিন্তু ইট ইজ ভেৰি ভেৰি ডিফিকাল্ট ঠিক আছে তাৰপিছত চাওক পঢ়ে কিন্তু ৰিভাইজ নকৰে স্পেচিয়েলি কাৰেণ্ট এফেয়াৰ্ছ ঠিক আছে আমি কাৰেণ্ট এফেয়াৰ্ছ পঢ়িয়ে থাকো কিন্তু তাক ৰিভাইজ কৰিব নোৱাৰো ষ্টেটিক পোৰ্চনটো সেম এপ্লাইও হয় ঠিক আছে আমি এটাৰ পিছত এটা সাবজেক্ট পঢ়ি আছো কিন্তু এটা সাবজেক্ট পঢ়িছো কিন্তু আৰু এটা সাবজেক্ট আগৰ সাবজেক্টটো পাহৰি গৈছো ঠিক আছে এনেকুৱা হলো এইটো এটা ট্ৰেপ হয় ঠিক আছে ৰাইট প্ৰেক্টিছ নকৰে ৰাইট আনসাৰ ৰাইটিঙৰ প্ৰেক্টিছ নকৰে এমচিকিউ পিৱাইকিউ সলভ নকৰে তেতিয়াহ'লে এইটো ট্ৰেপ হয় ঠিক আছে তাৰপিছত চাওক আপোনাৰ নিজৰ যিমানখিনি মিষ্টেক্স আছে ফৰ এক্সাম্পল এটা এটেম্প দিছে সেইটো এটেম্পটত কি ভুল কৰিছিলে তাক কোনো ধৰণৰ এনালাইজ নকৰাকে সেম মিষ্টেকে বাৰে বাৰে প্ৰতি বছৰে কৰি থাকে ঠিক আছে চ' দেন কি হয় এইটো ট্ৰেপ হৈ যায় ঠিক আছে আৰু এই গোটেইখিনি চাওক ইয়াত এপিএছচিৰ কি কথা আছে এপিএছচি একো নহয় ইয়াত গোটেইখিনি আপোনাৰ ষ্ট্ৰেটেজিৰ ভিতৰতে পৰে লং টাৰ্ম ষ্ট্ৰেটেজি শৰ্ট টাৰ্ম ষ্ট্ৰেটেজি এক্সাম প্ৰিপাৰেশ্যনৰ ষ্ট্ৰেটেজি গোটেইখিনি আপোনাৰ ওপৰতে পৰে ঠিক আছে চ' এইটো ক্ষেত্ৰত আপোনাৰ যিটো ৰং ষ্ট্ৰেটেজি ডেট ইজ দ্য ট্ৰেপ ঠিক আছে সদায় ভাবিব এই কথাষাৰ ঠিক আছে আপুনি প্ৰিপাৰেশ্যন কৰি আছে ঠিক আছে সেই প্ৰিপাৰেশ্যনৰ পৰা আপোনাৰ যদি লাইফত কিবা ইম্প্ৰুভমেণ্ট আহিছে তেতিয়াহ'লে এইটো ট্ৰেপ নহয় এইটো এটা ইনভেষ্টমেণ্ট ঠিক আছে আৰু যদি হোৱা নাই তেতিয়াহ'লে এইটো এটা ট্ৰেপ ঠিক আছে আনসাৰ আপোনাৰ ওচৰতে আছে আপুনি নিজকে সোধক ঠিক আছে আপুনি যদি ভাবিছে যে প্ৰিপাৰেশ্যন কৰাৰ ফলত আপোনাৰ নলেজ বাঢ়িছে বা আপোনাৰ পাৰ্চনেলিটিটো ইম্প্ৰুভ হৈছে ফৰ এক্সাম্পল মোৰ ক্ষেত্ৰত এই যে মই আপোনাৰ আগত কেমেৰাৰ সন্মুখত কথা পাতি আছো ঠিক আছে মোষ্ট প্ৰবেবলি এইটো ভিডিঅ' কোনে কোনে চাব মই নিজে নাজানো ঠিক আছে এইটো মোৰ প্ৰিপাৰেশ্যনৰ পৰা আহিছে ঠিক আছে এইটো কনফিডেন্ট এইটো নলেজ প্ৰিপাৰেশ্যনৰ পৰা আহিছে ঠিক আছে মই যেতিয়া প্ৰিপাৰেশ্যন কৰি আছিলো তাৰ পৰা এই নলেজটো পাইছো ঠিক আছে তেতিয়াহ'লে মোৰ কি মই কৰি পিনে খাব পাৰিছো ঠিক আছে মোৰ পেট চলাব পাৰিছো তেতিয়াহ'লে অবভিয়াছলি মোৰ কাৰণে এইটো ট্ৰেপ নাছিলে এইটো ঠিক আছে ইউপিএছচিৰ প্ৰিপাৰেশ্যন এপিএছচিৰ প্ৰিপাৰেশ্যন মোৰ কাৰণে ট্ৰেপ নাছিলে ঠিক আছে মোক ইম্প্ৰুভ কৰিলে ঠিক আছে চ' মই কেনেকৈ তাক ট্ৰেপ বুলি ক'ব পাৰো ঠিক আছে এইটো এটা ইনভেষ্টমেণ্ট হয় ঠিক আছে যদি আপোনাক ইনভেষ্ট মানে এইখিনি আপোনাৰ হোৱা নাই তেতিয়াহ'লে ইট ইজ এ ট্ৰেপ ঠিক আছে চবৰে কাৰণে বেলেগ বেলেগ হ'ব পাৰে সেইটো আপুনি নিজে চাই লওক ৰাইট এতিয়া চাওক মই কিছুমান কথা ক'ম যে ট্ৰেপৰ পৰা বাচিব যদি আপুনি ভাবিছে যে ট্ৰেপ হয় আপোনাৰ ৰং ষ্ট্ৰেটেজি যিটো ট্ৰেপ হয় সেইটোৰ পৰা বাচিবলৈ কি কৰিব লাগিব ঠিক আছে সলিউশ্যনত হ'লে আমি ফ'কাছ কৰিব লাগে তো সলিউশ্যনটো হ'ল এইটো যে ফুল চিলেবাছ আপুনি ফিনিছ কৰিব লাগিব এনি হাউ ঠিক আছে ফুল চিলেবাছ ফিনিছ কৰিব লাগিব এক্সামৰ আগে আগে মাল্টিপল টাইম ৰিভাইজ কৰিব লাগিব কিছুমান জায়গাতো মুখস্থ কৰিব লাগিব ঠিক আছে ওকে তাৰপিছত চাওক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ প্ৰিলিমছৰ হওক মেইনছৰ হওক গোটেইখিনি ভাল ধৰণে সলভ কৰিব লাগিব এনালাইজ কৰিব লাগিব আৰু তাৰ পৰা আমি ট্ৰেণ্ডটো গম পাম আনসাৰো ৰেগুলাৰলি লিখিব লাগিব এটা সাবজেক্ট কমপ্লিট কৰাৰ পিছত আনসাৰ লিখিব লাগিব ঠিক আছে ডেইলি আনসাৰ ৰেটিঙৰ নামত যি টি আনসাৰ লিখি আছো সেইটো নহয় ডেট ইজ এ ট্ৰেপ ঠিক আছে এটা সাবজেক্ট কমপ্লিট কৰক ফৰ এক্সাম্পল পলিটি কমপ্লিট কৰিলে পলিটিৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি আপোনালোকে টাইম বাউণ্ড মেনাৰত লিখক আনসাৰ ঠিক আছে ডেট ইজ দ্য থিং ওকে আৰু মক টেষ্ট দিয়ক ঠিক আছে আপুনি মক টেষ্টৰ পৰা আপোনালোকে বহুতখিনি কথা গম পাব প্ৰিলিমছৰ সময়ত আপোনালোকে যেতিয়া মক টেষ্ট দি আপুনি কিমান স্পীডত যেটো কোৱেশ্চন পেপাৰ আছে হেতু কৰিব পাৰে সেইখিনি কথা গম পায় আপুনি যে সিলি মিস্টেক কৰে কেতিয়াবা কি হয় যে আপুনি কি কৰে যে আনসাৰটো জানে আনসাৰটো কোৱেশ্চন পেপাৰত ভাল ধৰণে টিক কৰিছে কিন্তু ওএমআৰ শীটত যেতিয়া তুলিবলৈ লৈছে তেতিয়া হলে ভুলকে মাৰ্ক কৰিছে কেতিয়াবা মাৰ্কে নাই কৰা সেইবোৰ কথা কেনেকৈ গম পাব মক টেষ্টৰ পৰা গম পাব এইটো মক টেষ্ট নিদিয়াকে যদি আপুনি এক্সাম হলত গুচি যায় তেতিয়াতো প্ৰবলেম হ'ব ৰাইট তাৰ পিছত নিজৰ যিটো মিস্টেক হৈ আছে হেতু ভাল ধৰণে এনালাইজ নকৰা that is also a
ট্ৰেপ আৰু সেইখিনি যদি এনালাইজ কৰিছে তেতিয়াহ'লে সেইখিনি পুৰা এটা স্মাৰ্ট এস্পিৰেণ্টৰ কেৰেক্টাৰিষ্টিক্স হয় ঠিক আছে ওকে চ' আপুনি APSC CCৰ প্ৰিপাৰেশ্যন কৰিব লাগে নে নাই ঠিক আছে এইটো বেছিভাগ চব এনেকুৱা ধৰণৰ ভিডিঅ' কোনে চাই যিসকলে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিবলগীয়া আছে তাহাঁতি ঠিক আছে চ' আপুনি নিজে ভাবক যে আপুনি যদি জেনুইনলি হাৰ্ড ৱৰ্ক কৰিব পাৰে আপুনি যদি ডিচিপ্লিন থাকিব পাৰে ঠিক আছে আপুনি যদি ফেইলিয়াৰৰ পৰা শিকিব বিচাৰে ঠিক আছে আৰু এটা ওৱান ষ্ট্ৰেটেজি এটা ষ্ট্ৰেটেজিতে ষ্টিক হৈ থাকিব পাৰে তেতিয়াহ'লে কি হয় যে আপুনি প্ৰিপাৰেশ্যন কৰিব লাগে APSC আৰু যদি কৰিব নোৱাৰে তেতিয়াহ'লে কৰিব নালাগে চব ইয়াত কোনো ধৰণৰ শৰ্টকাট নাই ঠিক আছে ওকে তো ফাইনেল আনসাৰ কি যে APSC কি এটা ট্ৰেপ হয় নো ইট ইজ নট ট্ৰেপ ইয়ৰ ৰং ষ্ট্ৰেটেজি ইজ দ্য ট্ৰেপ ঠিক আছে ইয়ৰ মানে লেক অফ প্লেনিং ইজ দ্য ট্ৰেপ ঠিক আছে ৰং ষ্ট্ৰেটেজি ক'লোৱেই মই ঠিক আছে প্ৰক্ৰাষ্টিনেশ্যন মই পিছত কৰিম কালি কৰিম নেক্সট মান্থত কৰিম সেইবোৰ আমাৰ ট্ৰেপ ঠিক আছে ওকে বহুত সোনকালে মানে গিভ আপ কৰি দিয়া মোৰ দ্বাৰাটো নহ'ব সেইটো আমাৰ কি হয় ট্ৰেপত পৰিব ঠিক আছে চক APSC সদায় ডিসিপ্লিনড এস্পিৰেণ্টক ৰিৱাৰ্ড কৰে কনসিস্টেন্ট প্ৰিপাৰেশ্যনক ৰিৱাৰ্ড কৰে ঠিক আছে চক যদি ভিডিঅ'টো চাই ইমানটোলৈকে চাই আছে তেতিয়াহ'লে ভাল কথা ঠিক আছে আপুনি ভাল পাইছে তেতিয়াহ'লে ভাল যদি পাইছে এটা লাইক কৰি দিব বিকজ অলগৰিদম এনেকুৱা ধৰণৰ হয় আপুনি যদি লাইক নকৰে ঠিক আছে কমেণ্ট নকৰে সাবস্ক্ৰাইব নকৰে তেতিয়াহ'লে মোৰ ভিডিঅ'টো আৰু নেপায় আৰু ঠিক আছে এনেকুৱা ধৰণৰ ভাল ভাল কথা শুনিবলৈ নেপায় যদি পাব বিচাৰিছে তেতিয়াহ'লে এটলিষ্ট আপোনালোকে এইখিনি কাম আপোনালোকৰ ফালৰ পৰা কৰিব লাগে আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আৰু ইন ফিউচাৰ বিচাৰিছে সেইটোকো আমাক জনাব লাগে ধন্যবাদ